নগাঁৱত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যনিৰ্বাহক সভা শনিবাৰে নগাঁৱৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হয়। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যনিৰ্বাহক সভা অনুসূচিত জাতিৰ বিভিন্ন সমস্যা তথা অনুসূচিত জাতিৰ লোকসকলৰ ভূমি বেদখল মুক্ত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে আজিৰ কাৰ্যনিৰ্বাহত। আনহাতে ভুৱা অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ লৈ চৰকাৰী চাকৰি কৰি থকা কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিলে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে। যে উন্নয়ন বিভাগ আছে, ইয়াৰ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তেওঁ কেবিনেট মন্ত্ৰী আৰু তেখেত জাগীৰোড বিধানসভা সমষ্টিৰ বিধায়ক। অথচ তেখেতৰ ডিপাৰ্টমেণ্টটোত শেহতীয়াকৈ অনুসূচিত জাতিৰ আপোনাৰ নিবনুৱাসকল, দৰিদ্ৰ সীমাৰেখাৰ ব্যক্তিসকলক দান অনুদান দিয়াৰ নামত প্ৰায় 150 কোটি টকাৰ দুৰ্নীতি কেলেংকাৰী সংঘটিত হ'ল। মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘনিষ্ঠ ঠিকাদাৰ নুপুৰ চাহাৰ নেতৃত্বত প্ৰায় 150 কোটি টকাৰ দুৰ্নীতি কেলেংকাৰী কৰা হ'ল। এই কথা দিনৰ পোহৰতে সত্য। বিভাগে তদন্ত কৰিছে, আমি তদন্তটো গ্ৰহণ কৰা নাই। আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে কৈছোঁ যে অনুসূচিত জাতি উন্নয়নৰ নামত কণা হাঁহক পতান দিয়াৰ দৰে যিবোৰ আঁচনি লৈছে আঁচনি বন্ধ কৰক। আৰু ইতিমধ্যে ঠিকাদাৰ নুপুৰ চাহাৰ সহযোগত মন্ত্ৰী পীযুষ হাজৰিকাই যিমান দুৰ্নীতি কৰিছে, 150 কোটি টকা দুৰ্নীতি কৰিছে, ইয়াৰ তদন্তৰ দায়িত্ব CBI দিব লাগে আমি দাবী উত্থাপন কৰিছোঁ। আমি নগাঁৱৰ পৰাই দাবী জনাইছোঁ। ঠিক তেনেদৰে আৰু এটা বিষয় আমি ইতিমধ্যে এতিয়ালৈকে সভাত হোৱা আলোচনা মৰ্মে আমি ঠিক কৰিছোঁ যে অনুসূচিত জাতিৰ নামত যিমানবিলাক 2 নম্বৰী কাষ্ট চাৰ্টিফিকেট আছে, নগাঁও জিলাৰ জিলা উপায়ুক্ত আমাৰ গাৰ কাষতে লাগি আছে, এই কাৰ্যালয়ত যদি যায় চাব বহুত ভুৱা প্ৰমাণপত্ৰ, অনুসূচিত প্ৰমাণপত্ৰৰ বিৰুদ্ধে কেছ ৰুজু হৈছে। কিন্তু সমস্যাটো হ'ল অসম চৰকাৰে যিবোৰ এজেঞ্চিৰ জৰিয়তে আমাৰ ভুৱা কাষ্ট চাৰ্টিফিকেট তদন্ত কৰে, ব্যৱস্থা কৰে, এইবোৰ একো কৰিব নোৱাৰে আমাক। আৰু সেইবাবে আমি আজি নগাঁও জিলাত অনুষ্ঠিত হোৱা আমাৰ কেন্দ্ৰীয় বিশেষ কাৰ্যনিৰ্বাহক সভাত এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভুৱা অনুসূচিত প্ৰমাণপত্ৰ তদন্ত আৰু তদন্তৰ অন্তত ব্যৱস্থা গ্ৰহণৰ দায়িত্বটো কেৱল জিলা উপায়ুক্তসকলক দিব লাগে। কাৰণ জিলা উপায়ুক্তসকলেহে পাৰিব, পুলিচে নোৱাৰে। আজিলৈকে বহুত কেছ CID ৰুজু হ'ল। CID বিষয়াবিলাকে তদন্ত কৰে, গোপনভাৱে বুজাবুজি কৰে। কাষ্ট স্ক্ৰুটিনি কমিটি আছে, কাষ্ট স্ক্ৰুটিনি কমিটিয়ে এই 2 নম্বৰী মানুহবিলাকৰ লগে লাগি লাখ লাখ টকা সংগ্ৰহ কৰি কেছটো বন্ধ কৰি দিয়ে। আমাৰ অনুসূচিত সঞ্চালকালয়ে যি আছে তেওঁলোকে এই কাম নকৰে, কেৱল এই কাম কৰিব পাৰিব জিলা উপায়ুক্তসকলে। গতিকে ভুৱা প্ৰমাণপত্ৰৰ বিৰুদ্ধে তদন্ত ক্ষিপ্ৰতাৰে কৰা আৰু তদন্ত কৰি গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ দায়িত্ব কেৱল জিলা উপায়ুক্তসকলক দিব লাগে বুলি নগাঁৱৰ পৰা দাবী আমি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি উত্থাপন কৰিছোঁ। এইখিনিয়ে বৰ্তমানলৈকে অনুষ্ঠিত হোৱা সভাৰ সিদ্ধান্ত। পৰৱৰ্তী সময়ত আৰু কথা আলোচনা কৰিম গোটেই কথাবিলাক। আৰু অসমৰ জাতীয় জীৱনৰ যি বৰ্তমান সমস্যা আহিছে যে উজনি অসম, নামনি অসম বা উজনি অসম মানুহ যাব নোৱাৰা, উজনি অসম বা ম্যাগ খেদিবলৈ কয়, যিমান বিষয় এইবিলাক বিষয়ে আলোচনা হ'ব। কাৰণ অনুসূচিত জাতিৰ উন্নয়ন মানে অসমৰ জাতীয় জীৱনৰ উন্নয়ন। অনুসূচিত জাতিৰ সমস্যা সমাধান মানে জনজাতিৰ সমস্যা সমাধান মানে অসমীয়া জাতিটো অস্তিত্ব সহকাৰে জীয়াই থকাৰ বাট ৰচনা হ'ব। গোটেই কথা বতৰাবিলাক আমি আলোচনা কৰিম। বিয়লি বিভাগলৈ আলোচনা হ'ব। আমি আকৌ সংবাদ মাধ্যমৰ সাংবাদিকসকলক নিশ্চয় লগ পাম। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, সুহানা লাইভ।